এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা হোৱাটো কোনেও কামনা নকৰে। দুৰ্ভাগ্যজনক, তেখেতে অসমৰ মুছলমানখিনিক টাৰ্গেট কৰিছে। কেতিয়াবা গৰিয়া মৰিয়া দেশীকৈ অলপ বেলেগ কৰে, আকৌ কেতিয়াবা 35% মুছলমানক গোৱালগালি দি দিয়ে। গতিকে 35% কেতিয়াবা 40% বুলি কৈ গোটেইখিনি মুছলমানক তেখেতে যি ব্যৱহাৰ কৰি আছে আৰু এইসকলক ক্ষতি কৰি তেখেতে তৃপ্তি পায় বুলি যিটো মানে কথা বাৰ্তা কৈ আছে, সঁচাকৈ এজন সুস্থ মানুহে এনেকুৱা বক্তব্য নহয়। গতিকে তেখেতক মই পৰামৰ্শ দিম, আপুনি অলপ ৰেষ্ট লওক আৰু এই ধৰণৰ কথা বাৰ্তাবিলাক বন্ধ কৰক। আপুনি যদি সকলক সমভাৱ প্ৰকাশ কৰিব নোৱাৰে, সকলক যদি প্যাৰ মহব্বতৰ দৃষ্টিত চাব নোৱাৰে, এই নফৰতৰ দোকানটো আপুনি বন্ধ কৰক। আপুনি সংখ্যালঘুক টাৰ্গেট কৰি যিটো ক্ষতি কৰিবলৈ জাল মেলিছে, অসমীয়া জনতা তেনেকুৱা নহয়, আপোনাৰ এই জালত ভৰি নিদিয়ে। গতিকে এইকেইদিন তেখেতে খোলাখুলিকৈ কৈ আছে এছাৰৰ যোগেদি মুছলমানৰ নাম কৰ্তন কৰা হ'ব, সংখ্যালঘু মিয়াসকলৰ নাম কৰ্তন কৰিম, মই মুছলমানৰ নাম কৰ্তন কৰিম বুলি তেখেতে যিটো কৈ আছে। গতিকে নিৰ্বাচনী বিষয়াকো মই আহ্বান জনাইছোঁ, আপোনালোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চমুটো কেছ লওক। অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছোঁ, এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপোনালোকে চমুটো কেছ লওক তেখেতৰ বিৰুদ্ধে। এতিয়া মুখ্যমন্ত্ৰী অকল নিজেই নহয়, তেখেতে প্ৰবীণ তগৰীয়া নামৰ এজন ব্যক্তি, গুজৰাটৰ হয় তেখেতক মাতি আনি আৰু অসমৰ পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে। প্ৰবীণ তগৰীয়াক অসমৰ মানুহে জানে যে এইজন বিশ্ব হিন্দু পৰিষদত আছিল, তেখেতক ওলাই দিছে তাৰ পৰা। RSSৰ লগত আছিল, তেখেতক ওলাই দিছে, কোনো সম্পৰ্ক নাই। নিজে এটা সংগঠন খুলি সেই সংগঠনৰ মুৰব্বী হৈ মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ তেখেত। মুখ্যমন্ত্ৰী তেখেতক মাতি আনে, আতিথ্য দিয়ে, খুৱাই বোৱাই লগত ৰাখি তেখেতক ৰাস্তাত এৰি দিয়ে অসমত, আৰু অসমৰ মুছলমানক গোৱালগালি দিয়ে। কেতিয়াবা DNA পৰীক্ষা কৰি 50 লাখ মুছলমানক বিদেশী সজাব লাগে বুলি পৰামৰ্শ দিয়ে, খেদিব লাগে বুলি তেখেতে কথা বাৰ্তা কয়। গতিকে প্ৰবীণ তগৰীয়াকো মই চেলেঞ্জ কৰিছোঁ যে আপোনাৰ সাহস আছে যদি আপুনিও আপোনাৰ DNA চেম্পলটো দিয়ক। এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা হোৱাটো কোনেও কামনা নকৰে। দুৰ্ভাগ্যজনক, তেখেতে অসমৰ মুছলমানখিনিক টাৰ্গেট কৰিছে। কেতিয়াবা গৰিয়া মৰিয়া দেশীকৈ অলপ বেলেগ কৰে, আকৌ কেতিয়াবা 35% মুছলমানক গোৱালগালি দি দিয়ে। গতিকে 35% কেতিয়াবা 40% বুলি কৈ গোটেইখিনি মুছলমানক তেখেতে যি ব্যৱহাৰ কৰি আছে আৰু এইসকলক ক্ষতি কৰি তেখেতে তৃপ্তি পায় বুলি যিটো কথা বাৰ্তা কৈ আছে, সঁচাকৈ এজন সুস্থ মানুহে এনেকুৱা বক্তব্য নহয়। গতিকে তেখেতক মই পৰামৰ্শ দিম, আপুনি অলপ ৰেষ্ট লওক আৰু এই ধৰণৰ কথা বাৰ্তাবিলাক বন্ধ কৰক। আপুনি যদি সকলক সমভাৱ প্ৰকাশ কৰিব নোৱাৰে, সকলক যদি প্যাৰ মহব্বতৰ দৃষ্টিত চাব নোৱাৰে, এই নফৰতৰ দোকানটো আপুনি বন্ধ কৰক। আপুনি সংখ্যালঘুক টাৰ্গেট কৰি যিটো ক্ষতি কৰিবলৈ জাল মেলিছে, অসমীয়া জনতা তেনেকুৱা নহয়, আপোনাৰ এই জালত ভৰি নিদিয়ে। গতিকে এইকেইদিন তেখেতে খোলাখুলিকৈ কৈ আছে এছাৰৰ যোগেদি মুছলমানৰ নাম কৰ্তন কৰা হ'ব, সংখ্যালঘু মিয়াসকলৰ নাম কৰ্তন কৰিম, মই মুছলমানৰ নাম কৰ্তন কৰিম বুলি তেখেতে যিটো কৈ আছে। গতিকে নিৰ্বাচনী বিষয়াকো মই আহ্বান জনাইছোঁ, আপোনালোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চমুটো কেছ লওক। অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছোঁ, এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপোনালোকে চমুটো কেছ লওক তেখেতৰ বিৰুদ্ধে। এতিয়া মুখ্যমন্ত্ৰী অকল নিজেই নহয়, তেখেতে প্ৰবীণ তগৰীয়া নামৰ এজন ব্যক্তি, গুজৰাটৰ হয় তেখেতক মাতি আনি আৰু অসমৰ পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে। প্ৰবীণ তগৰীয়াক অসমৰ মানুহে জানে যে এইজন বিশ্ব হিন্দু পৰিষদত আছিল, তেখেতক ওলাই দিছে তাৰ পৰা। RSSৰ লগত আছিল, তেখেতক ওলাই দিছে, কোনো সম্পৰ্ক নাই। নিজে এটা সংগঠন খুলি সেই সংগঠনৰ মুৰব্বী হৈ মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ তেখেত। মুখ্যমন্ত্ৰী তেখেতক মাতি আনে, আতিথ্য দিয়ে, খুৱাই বোৱাই লগত ৰাখি তেখেতক ৰাস্তাত এৰি দিয়ে অসমত, আৰু অসমৰ মুছলমানক গোৱালগালি দিয়ে। কেতিয়াবা DNA পৰীক্ষা কৰি 50 লাখ মুছলমানক বিদেশী সজাব লাগে বুলি পৰামৰ্শ দিয়ে, খেদিব লাগে বুলি তেখেতে কথা বাৰ্তা কয়। গতিকে প্ৰবীণ তগৰীয়াকো মই চেলেঞ্জ কৰিছোঁ যে আপোনাৰ সাহস আছে যদি আপুনিও আপোনাৰ DNA চেম্পলটো দিয়ক।